ধুবুৰীত সাংসদ আজমলৰ ভেটি উচন হ'ব নেকি? আজমলৰ বিশাল ৰাজসভাত সেৰেঙা ৰাইজৰ উপস্থিতি আৰু খালী চকীৰ সন্মুখত ভাষণ সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়কৰ। কণ কণ শিশুৰে খালী চকী ভৰ্তি কৰাৰ চেষ্টা AYDFৰ বিলাসীপাৰা জিলা সমিতিৰ। ধুবুৰী লোকসভা সমষ্টিৰ নৱগঠিত বীৰ সিং জৰুৱা বিধানসভা সমষ্টিৰ কাছিয়াবাৰী বজাৰত AYDFৰ দলৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা বিশাল ৰাজসভাত ৰাইজ উপস্থিত নোহোৱা ঘটনাই ৰাজনৈতিক মহলত তীব্ৰ সমালোচনা হোৱা দেখা গৈছে। 15 বছৰীয়া সাংসদ বদৰুদ্দিন আজমল আৰু স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদে সমষ্টিৰ কোনো উন্নয়ন নকৰাত ৰাইজ ক্ষোভিত হৈ আজমলৰ সভাত উপস্থিত নহল। সভাত সাংসদ বদৰুদ্দিন আজমল আৰু 3জন বিধায়কে খালী চকীৰ সন্মুখতে ভাষণ প্ৰদান কৰে আৰু কণ কণ শিশুক চকীত বহুৱাই মানুহ দেখুৱাৰ চেষ্টা AYDFৰ নেতাকৰ্মীৰ। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। ভিডিঅ'ৰ মিটিং দিয়া হৈছিল। মিটিঙত মানুহ আগফালে কেইবাটা ল'ৰা ছোৱালী আছে, হাত চাপৰি মাৰি আছে, পিছফালে কেইবাটা মানুহ আছে। কিহৰ কাৰণে মানুহ অশান্তি? এটাই কাৰণে 15 বছৰ পাৰ হৈ গ'ল আমাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিম, তেওঁ আমাৰ এইফালে একো কাম কৰা নাই। সাংসদগৰাকী কেনেকুৱা কাম কৰিছে? সাংসদগৰাকী কাম কৰি দিলে বছিৰ আহমেদ দিব, সাংসদেও দিয়া নাই। মানে উন্নয়ন হোৱা নাই কোনো? না, উন্নয়ন হোৱা নাই। আমাৰ এটা ৰাস্তা ইহঁতক অলপ সুধি চাওক, ইহঁতি যে গাড়ী লৈ আহিছে কোনফালেদি ঘূৰি আহিছে, মাকৰি জৰা হৈ ঘূৰি আহিছে। চিধা ৰাস্তাটো আমাৰ ইমান অসুবিধা, আমবাৰী কাছিয়াবাৰী চাদুবাচা পাটৱান শালমাৰা বন্দীখানা অব্দি মানুহ যোৱা অহা কৰে। এই ৰাস্তাটো এটা ভাঙা আছে, ভাঙাটোৱে ঠিক কৰিব পৰা নাই। তাৰ কাৰণে আমি খুব দুখিত। লোকসভা যিটো নিৰ্বাচন আৰু যিহেতু মিটিঙো চলি আছে, লোকসভা নিৰ্বাচন কি সিদ্ধান্ত ল'ব? আমাৰ ইয়াৰ প্ৰতি আৰু কোনো দাবী নাই। এওঁ মানে গ'বে মানে এবাৰ কি ভোট বৰ্জন কৰিব? আমি চেঞ্জ কৰিম।